বলক আজি দেখাম মই কুহিলৈ কেনেকৈ টিফিন বক্স ৰেডি কৰোঁ। আজি তাইক দিছিলোঁ চুজি কেক। এয়া দেখিছেনে, কেৰাহীখন সামান্য গৰম কৰি তাতে অকণমান চুজি দিলোঁ আৰু অকণমান নিমখ দিছোঁ। নিমখটো দিলে আপোনাৰ যিটো কিছুমানৰ টেঙা পানী আহে সেইটো ভাৱ নাহে। তাৰপিছত এয়া কম জুইতে মই অলপ সময় ভাজি লৈছোঁ। 2-3 ছেকেণ্ডমান ভজাৰ পাছতেই মই তাত 2 চামুচ গৰু ঘিউ দিম, অন্নপূৰ্ণা গৰু ঘি। গৰু ঘিটো দিলে ইয়াৰ সোৱাদটো বাঢ়ি যায়। ৰিফাইনটো আমি নিজেও নাখাওঁ আৰু তাইকো নিদিওঁ, সেইবাবে 2 চামুচ গৰু ঘিউ দিছোঁ। আৰু গৰু ঘিউখিনি দিয়াৰ পাছতো মই 2-3 ছেকেণ্ডমান ধুনীয়াকৈ ভাজি থাকিম অলপ ব্ৰাউনিছ হোৱাৰ পাছত। তাৰ পাছতে উতলাই থোৱা গৰু গাখীৰ তাত দি দিছোঁ। গৰু গাখীৰ দি দিয়াৰ পাছত ইয়াৰ সোৱাদটো দুগুণ বাঢ়ি যায়। আৰু সোৱাদ অনুসৰি ইয়াত অলপ চেনি দিম। চেনি দি যিমান পাৰোঁ লৰাই লৰাই শুকান হোৱালৈকে ভাজিম। ইমান বেছি ড্ৰাইও হৈ নাযায়, কিন্তু যিমান পাৰোঁ গাখীৰখিনি শুকুৱাই দিবলৈ চেষ্টা কৰিম। আৰু দেখিছেনে, হৈ যোৱাৰ পাছত মই এখন প্লেটত দি অলপ ঠাণ্ডা কৰি ল'লোঁ। তাৰপিছত বৰফি চেপত কাটি তাতে অলপ মই চেৰি লগাই দিছিলোঁ, কাৰণ ল'ৰা ছোৱালীয়ে অকণমান কালাৰফুল দেখিলে ভাল পায়, খাবলৈ ইণ্টাৰেষ্ট দেখায়। আৰু যাতে টিফিনটো ঘূৰাই নানে সেইবাবে মই অলপ চেৰি দি দিছোঁ। আৰু দেখিছে কিমান ধুনীয়া লাগিছে। তাৰপাছতে এয়া হৈ গ'ল আজি তাইৰ কাৰণে টিফিন বক্স ৰেডি।